নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ যিসকল বন্ধু বান্ধৱীয়ে চিটেটৰ নটিফিকেশ্যনৰ বাবে বাট চাই আছিলে তেওঁলোকৰ বাবে আহিল সুখবৰ মুকলি কৰিলে জুলাই 2024ৰ বাবে নটিফিকেশ্যন কেতিয়াৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব কেতিয়া পৰীক্ষা হ'ব সকলোবোৰ ডিটেইলছ আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব যদিহে নতুনকৈ আহিছে চেনেলটো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চিটেটৰ অনলাইন এপ্লাই ইতিমধ্যে যোৱাকালিৰ পৰা অৰ্থাৎ 7 মাৰ্চ তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে বৰ্তমান লিংক এক্টিভ হৈ আছে আৰু 2 এপ্ৰিললৈকে লিংক এক্টিভ হৈ থাকিব লাষ্ট ডেট 2 এপ্ৰিল গতিকে যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত অনলাইন এপ্লাইৰ ডাইৰেক্ট লিংকটো দিয়া হৈছে তাত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব পৰীক্ষা কেতিয়া হ'ব পৰীক্ষা হ'ব 7 জুলাই তাৰিখে দেওবাৰ 7 জুলাই তাৰিখে মোড অফ এক্সাম কি হ'ব অৰ্থাৎ অফলাইন হ'ব নে অনলাইন হ'ব পৰীক্ষা আপোনালোকৰ অফলাইন হ'ব বুলি উল্লেখ কৰা হৈছে নটিফিকেশ্যনখনত এপ্লিকেশ্যন ফিজৰ বিষয়ে জনাই দিছোঁ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে এখন পেপাৰৰ বাবে 1000 টকা দিব লাগিব আৰু দুখন পেপাৰ এপ্লাই কৰিলে 1200 টকা দিব লাগিব ST SC OBC সকলে এখন পেপাৰ এপ্লাই কৰিলে SC ST PWD কেণ্ডিডেটসকলে এখন পেপাৰ এপ্লাই কৰিলে 500 টকা আৰু দুখন পেপাৰ এপ্লাই কৰিলে 600 টকাকৈ দিব লাগিব যিসকলে আগতে এপ্লাই কৰিছে তেওঁলোকে জানেই কোৱালিফিকেশ্যনৰ বিষয়ে আৰু যদিহে চেনেলটোত কোনোবা নতুনকৈ আহিছে তেনেহ'লে তেওঁলোকক জনাই দিছোঁ যে চিটেট এপ্লাই কৰিবৰ বাবে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব লগতে আপোনালোকে ডিপ্ল'মা DLED নাইবা BEd কৰি থকা হ'ব লাগিব নাইবা BEd পাছ কৰা বা DLED পাছ কৰা হ'ব লাগিব আজিৰ এই ভিডিঅ'টো এইখিনিয়ে আছিল সোনকালে এপ্লাই কৰি লওক ছাৰ্ভাৰৰ একো প্ৰব্লেম নিদিয়াতে গতিকে ধন্যবাদ